পাৰ্টিবিলাক কৈছে কালিও গ'ল দূৰৰবিলাক গতিকে আমি সেইটো জানিব বিচাৰিছোঁ কালি কিমান গ'ল আজি কিমান গ'ল আৰু ইলেকশ্যনটো মানে কেনেকুৱা ধৰণৰ আমাৰ টোটেল সমষ্টি আছিল 28টা তাৰে 6টা সমষ্টি ইতিমধ্যে আনকণ্টেষ্ট হৈ পেলাই জিকি গৈছে আমি 22টা সমষ্টিৰ MSC সমষ্টিৰ ইলেকশ্যন পাতিম অহা 8 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈ এই 22টা সমষ্টিৰ 231টা পলিং পাৰ্টিজ আমি পঠাবলগীয়া হৈছে 231টা পলিং ষ্টেচন আমাৰ আছে 22টা সমষ্টিত তাৰে 58টা আমি যোৱাকালি পঠালোঁ যিবোৰ দূৰণিবতীয়া অঞ্চল আছিল তালৈ আমি যোৱাকালি পঠাইছোঁ আজি আমি 173টা পঠাইছোঁ এই 173টা পলিং ষ্টেচন আজি আমি ইয়াৰ পৰা পঠাম তেওঁলোক আজি বাই ইভিনিং 6 মানৰ ভিতৰত লাষ্ট যিটো পলিং ষ্টেচন আছে তাত পাই যাবগৈ আমি সকলো এৰেঞ্জমেণ্ট কৰি ৰাখিছোঁ তেওঁলোক যাব সেক্টৰ অফিচাৰ যাব পুলিচ সেক্টৰ অফিচাৰ যাব আমাৰ এই 231টা পলিং ষ্টেচনৰ ভিতৰত 22টা ভেৰি সেনচিটিভ আৰু 114টা আমাৰ সেনচিটিভ পলিং ষ্টেচন এই পলিং ষ্টেচনৰ ভিতৰত আমি যিখিনি ভেৰি সেনচিটিভ তাত আমি মাইক্ৰ অবজাৰ্ভাৰ CCTV আৰু তাৰ উপৰিও CRPF টিম ষ্টেটিক টিম তেওঁলোক তাতে পলিং ষ্টেচনতে থাকিব আৰু সেনচিটিভ যিবোৰ পলিং ষ্টেচন আছে তাত আমি মাইক্ৰ অবজাৰ্ভাৰ আৰু পুলিচ ষ্টেটিক টিমৰ ব্যৱস্থা কৰিছোঁ আমি আশা কৰিছোঁ যে খুব নিয়াৰিকৈ আমাৰ নিৰ্বাচনটো হৈ যাব লগতে মই ডিমা হাছাওবাসী ৰাইজক আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে যিসকল ডিমা হাছাওবাসী ৰাইজৰ হাতত এপিক নাই তেওঁলোকৰ কাৰণে আমি 12টা অল্টাৰনেটিভ ডকুমেণ্টছৰ ব্যৱস্থা কৰিছোঁ ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা সেই 12টা অল্টাৰনেটিভ ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ তেওঁলোকে লৈ আহিব পাৰে আমি ইতিমধ্যে ছ'চিয়েল মিডিয়া পলিটিকেল পাৰ্টি কণ্টেষ্টিং কেণ্ডিডেট সকলোকে এই ডকুমেণ্টছৰ যিটো দৰকাৰী আছে সেই গোটেইখিনি আমি তেওঁলোকক প্ৰভাইড কৰিছোঁ এৱাৰনেছ এটা হৈছে যে সকলো ৰাইজকে অনুৰোধ কৰিছোঁ ভোটাৰক অনুৰোধ কৰিছোঁ যে তেওঁলোকে সেই পৰিচয় পত্ৰ লগত লৈ আহে আৰু ভোট প্ৰদান কৰে সকলো ডিমা হাছাওবাসী ৰাইজে এই নিৰ্বাচনত নিয়াৰিকৈ ভোটদান কৰিবৰ কাৰণে মই জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলোকে অনুৰোধ জনাইছোঁ আৰু নিৰাপত্তাৰ দিশটো কেনেকুৱা ধৰণৰ হৈছে কেইটামান সমষ্টিত মানে দলং বালাচান আৰু মুখৰ এই তিনিটা সমষ্টিত কিছু কাজিয়া পেচাল হৈছে পাৰ্টিৰ নিৰ্বাচনৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা দুই এটা ঘটে প্ৰাৰ্থীসকলে নিজৰ ভিতৰতো কিছু সংঘৰ্ষ হয় কেতিয়াবা তেওঁলোকে আমাক জনায় একৰ্ডিংলি আমি ব্যৱস্থা লওঁ আমাৰ পুলিচ প্ৰশাসন যথেষ্ট তৎপৰ আমি বিগত দিনকেইটাত যথেষ্ট তৎপৰতাৰে যিমানখিনি এনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা আমাৰ দৃষ্টিগোচৰ হৈছে আমি তৎপৰতাৰে সেইবোৰ চম্ভালি লৈছোঁ আৰু আজিৰ দিনত মানে জিলাখনৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল আমি ভাবিছোঁ যে আমি খুব সুকলমে ইলেকশ্যনটো নিয়াৰিকৈ চলাই লৈ যাব পাৰিম ধন্যবাদ